আজি বিশেষকৈ আমি খোৱাং যি নৱগঠিত বিধানসভা সমষ্টিৰ তাৰ এখন বাগিচাত উল্লেখযোগ্য বাগিচা এখনত আমি আছো আৰু আপোনালোকক লগ পাই যিহেতু আমাৰ মনৰ কথাখিনি আমি ব্যক্ত কৰিব বিচাৰিছো। আমি বহুত আশাৰে খোৱাং সমষ্টি তথা মৰাণ সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া ৰাইজৰ লগতে চাহ জনগোষ্ঠীৰ ৰাইজেও বহু আশাৰে বিধায়ক চক্ৰ গগৈক মানে বিধানসভালৈ যোৱাত কিন্তু চাহ জনগোষ্ঠীৰ ৰাইজ বা চাহ শ্ৰমিক ৰাইজে পূৰ্ণ সমৰ্থন দি দুবাৰকৈ তেখেতক নিৰ্বাচিত কৰি পঠালে। কিন্তু আমি দেখিলো যে চক্ৰধৰ গগৈ আচলতে চাহ শ্ৰমিকৰ সমস্যাসমূহক লৈ যি ধৰণে বিধানসভাত মাত মাতিব লাগে সম্পূৰ্ণ কিন্তু বিফল হ'ল। আমি যদি বিগত সময়ত আপোনালোকে সকলোৱে গম পায় যে লক্ষ্মী টি কোম্পানীৰ যি ৩৩০ বিঘা বাগিচা উচ্ছেদ এতিয়া উচ্ছেদ কৰি থৈছে, এই বাগিচাখন ৰক্ষা কৰাৰ ক্ষেত্ৰত কিন্তু চক্ৰধৰ গগৈৰ কিন্তু কোনো ধৰণৰ কিন্তু আমি ভূমিকা দেখি নাপালো। আনকি তেওঁ শ্ৰমিকসকলৰ ওচৰত আহি এই বিষয়টোৰ বুজ নললে। দ্বিতীয়তে আমি দেখিছো যে খোৱাং সমষ্টিৰ অন্য এখন বাগিচা সুৰজপুৰ ষ্টেট, য'ত নেকি আপোনাৰ BCPLৰ কাষতে প্ৰায় ৭০ বিঘা মাটি এতিয়াও কিন্তু মাফিয়াৰ হাতত কিন্তু মাটি গুচি গৈছে। আমি প্ৰশাসন লগতে বিধায়ক আৰু চৰকাৰক সেই সময়ত আহ্বান জনাইছিলো যে এই মাটিখিনিত পুনৰ চাহ পুলি ৰোপণ হ'ব লাগে, নতুবা যিসকল ভূমিহীন চাহ শ্ৰমিক এই ভূমিহীন চাহ শ্ৰমিকক এই মাটি কিন্তু পট্টা দিব লাগে। লগতে আমি কৈছিলো যে যি ফলেন কেলেংকাৰীত সুৰজ টি ষ্টেটৰ প্ৰায় ৭০ লাখ টকা মাটি ফৰলেণ্ডৰ পইচা মালিকৰ পৰিৱৰ্তে কিন্তু দুজন দালালে ওলাই লৈ গ'ল। এই কেলেংকাৰীটো আমি উচ্চ পৰ্যায়ত তদন্ত কৰিছিলো আৰু এই ক্ষেত্ৰতো কিন্তু বিধায়ক চক্ৰধৰ গগৈৰ কোনো ধৰণৰ ভূমিকা দেখি নেপালো। তৃতীয়তে আমি ক'ব বিচাৰো যে যি নেকি BCPL প্ৰজেক্ট যেতিয়া বহিলে তেতিয়া আমাৰ প্ৰায় ৪৫টা চাহ শ্ৰমিক তাৰ পৰা উচ্ছেদিত হ'ল। তেওঁলোকক ভূমি আবণ্টন লগতে পট্টা দিয়াৰ কথা আছিল, কিন্তু বিগত 10 বছৰে বিধায়ক চক্ৰধৰ গগৈ এদিনো কিন্তু এই বিষয়টো বিধানসভাত মাত নেমাতিলে বা তেওঁলোকৰ পট্টা দিয়াৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ভূমিকা নললে। গতিকে আমি বিধায়ক চক্ৰধৰ গগৈক এই শ্ৰমিক বিৰোধী কাৰ্যক আমি তীব্ৰ ধিক্কাৰ জনাইছো আৰু অনাগত দিনত যদি শাসকীয় দলটোৱে আমাৰ কথা যদি নুশুনে তেতিয়াহ'লে কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব। আমি ইতিমধ্যে আহ্বান জনাইছিলো যে প্ৰতিটো দলকে যে চাহ জনগোষ্ঠীৰ লোকে নিৰ্ণায়ক ভূমিকা লোৱা খোৱাং সমষ্টিত এইবাৰ অন্তত চাহ জনগোষ্ঠীৰ এগৰাকী উপযুক্ত ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী কৰিছিলো, কিন্তু বহু বিৰোধী দলসমূহে আমাৰ আহ্বান ৰক্ষা নকৰিলে। গতিকে শাসকীয় দলৰ প্ৰতি আমাৰ এটা পোনপটীয়া আহ্বান আৰু দাবী যাতে এইবাৰ বিধায়ক চক্ৰধৰ গগৈক যদি টিকেট দিয়ে, যে নেকি 10 বছৰে চাহ শ্ৰমিকক কেৱল লটিপটি খালে, চাহ শ্ৰমিকৰ মাটি বাৰী ৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা নললে, এই ব্যক্তিটোক যদি আকৌ যদি পুনৰ যদি বিধানসভালৈ পঠোৱাৰ ক্ষেত্ৰত শাসকীয় দলে যদি টিকেট প্ৰদান কৰে কিন্তু সমষ্টি কঁপি যোৱাকে কিন্তু ইয়াৰ সংগ্ৰাম কিন্তু আমাৰ অব্যাহত থাকিব। সেয়ে আমি আহ্বান জনাইছো এই যি 2026 নিৰ্বাচন, এই নিৰ্বাচনত যাতে চাহ জনগোষ্ঠীৰ এগৰাকী উপযুক্ত ব্যক্তিক খোৱাং সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা শাসকীয় দলে, অন্যথা কিন্তু আগন্তুক বিধানসভাত কিন্তু ইয়াৰ ফল কিন্তু বিজেপিয়ে চাহ শ্ৰমিক ৰাইজৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'ব।